বিচিচিআইৰ ঘৰুৱা ক্ৰিকেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ খিতাপ দখল কৰি গুৱাহাটীত ৰিয়ান পৰাগ 2022-23 বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ সীমিত অভাৰৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ সন্মান লাভ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে মঙলবাৰে বঁটা গ্ৰহণ কৰি আজি গুৱাহাটীত উপস্থিত হ'ল অসম সন্তানগৰাকী হায়দৰাবাদৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৰিয়ান পৰাগ বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে সুখী খেলুৱৈগৰাকী ইফালে জাতীয় দলৰ হৈ খেলাৰ পূৰ্বে আৰু প্ৰদৰ্শন কৰিবলগীয়া আছে বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য ৰিয়ান পৰাগৰ আগন্তুক দিনত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শনত ক্ৰিকেটাৰগৰাকীয়ে গুৰুত্ব দিব বুলিও মন্তব্য সংবাদ মাধ্যমৰ সন্মুখত ভাল লাগিছে আই থিংক 2-3 বছৰৰ পৰা হোৱা নাছিল এইটো তে ডমেষ্টিকলি যোনে পাৰফৰ্ম কৰে তাৰ কাৰণে অলপ ৰেকগনিশ্যন পায় অফক'ৰ্ছ ভাল লাগে এইটো পাতিছে ইমান ডাঙৰকৈ পাতিছে আৰু চব ইণ্ডিয়ান টেষ্ট টিমটো আছিলে ইণ্ডিয়ান ওমেন্স টিমটো আছিলে আই থিংক ডেফিনেটলি বহুত ভাল এচিভমেণ্ট এতিয়া ৰিয়ান পৰাগক আমি জাতীয় দলত কেতিয়া মানে আশা কৰিব পাৰি এইটোতো মই জানিলেও ভাল আছিলে ময়ো নাজানো যিখিনি হাতত কাম আছে সেইখিনি কৰি আছোঁ তাৰ বাহিৰে যিখিনি হৈ আছে সেইখিনি হৈ থাকিব মোৰ হাতত